ভয় খাব নালাগে যোৰহাটলৈ গ'লেও কোনোদিন ভয় খাব নালাগে ডিব্ৰুগড় বা শিৱসাগৰলৈ গ'লেও কোনোদিন ভয় খাব নালাগে কেতিয়া বিজেপিৰ কথা মতে অসমীয়া মানুহ নচলে যিদিনা আমি ইয়াৰ পৰা বিজেপিক খেদি দিম কেৱল আৰু কেৱল তেতিয়া সেই অসমৰ সংখ্যালঘুৰ ৰাইজ নিৰাপদ হ'ব আপোনালোকে সকলোৱে জানে যিদিনাৰ পৰা অসমলৈ বা ভাৰতবৰ্ষলৈ বিজেপিৰ শাসন আহিছে সেইদিনাৰ পৰা কোনো সংখ্যালঘু মানুহে কোনো বেংগলৰলৈ কাম কৰিবলৈ যাওঁতেও শান্তিৰে যাব পৰা নাই দিল্লীত কাম কৰিবলৈ যাওঁতেও শান্তিৰে যাব পৰা নাই চেন্নাইত কাম কৰিবলৈ যাবলৈও শান্তিৰে যাব পৰা নাই কেৰেলালৈ যাবৰ কাৰণেও শান্তিৰে যাব পৰা নাই আনকি গোৱালপাৰাৰ পৰা গুৱাহাটীলৈ এখন বাছত যাওঁতেও ভয়ে ভয়ে যাব লাগে কিজানি ক'ৰবাত মাৰ খাব লাগে নেকি হয়নে নহয় ৰাইজ হয়নে নহয় হয়নে নহয় মুছলমান মানুহে নিজৰ শ্ৰম কৰি কষ্ট কৰি ভাত খায় কিন্তু নিজৰ শ্ৰম কৰি খোৱাৰ পাছতো নিজে কষ্ট কৰি খোৱাৰ পাছতো ৰাস্তাৰ কাম কৰি খোৱাৰ পাছতো বিল্ডিঙৰ কাম কৰি খোৱাৰ পাছতো খেতিৰ কাম কৰি খোৱাৰ পাছতো কিন্তু কেতিয়াও শান্তি জীয়াই থাকিবলৈ পোৱা নাই কেৱল তেওঁলোকৰ ধৰ্মীয় পৰিচয়টোৰ কাৰণে আমি এনেকুৱা এখন সমাজ বনাব লাগিব আমি এনেকুৱা এটা ৰাজনীতি ঘূৰাই আনিব লাগিব খতম যেতিয়ালৈকে নকৰিম হিমন্ত বিশ্ব শৰ্মাৰ ভাষা তেতিয়ালৈকে বোলে অসম ঠাণ্ডা নহ'ব তাৰমানে কাক টাৰ্গেট কৰি আছে টাৰ্গেট কৰি আছে আপোনালোকক হয়নে টাৰ্গেট কৰি আছে অসমৰ সংখ্যালঘু সমাজক টাৰ্গেট কৰি আছে বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাই আপোনালোকৰ মুছলমান সংখ্যালঘু ৰাইজক সকলো মানুহে জানে মই আপোনালোকক সুধিব খুজিছো চাওক দেই বদৰুদ্দিন আজমল ডাঙৰীয়াই যদি গোটেই মুছলমানৰো ভোট পায় বোলে অকল বদৰুদ্দিন আজমলক বোলে অকল মুছলমানে গোটেই মুছলমানে দিলে আৰু বাকী কাকো দিয়া নাই তথাপিও বাৰু বদৰুদ্দিন আজমল ডাঙৰীয়াই কেতিয়াবা অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰিবনে পাৰিব নেকি কওক সিমানকেইখন চিটেই নাই অসমত যে মুছলমান গোটেই মুছলমান মানুহবিলাকে ভোট দি দিলেও অসমত চৰকাৰ গঠন কৰিব পৰাকে AIDFৰ কেতিয়াও শক্তি জীৱনত নহ'ব কিন্তু তাৰ পাছতো কেৱল দেখুৱাই থাকে যে বদৰুদ্দিন আহি আছে বদৰুদ্দিন আহি আছে আৰু আজমল চাহেবৰ এনেকুৱা টেঙৰ বস্তু ঠিক ইলেকশ্যনৰ আগৰ আগে যাতে হিন্দু মুছলমানটো পুৰা হৈ যায় মুছলমান মানুহবিলাকে যাতে বদৰুদ্দিন আজমল চাহেবক ভোট দিয়ে আৰু বাকী ভোটবিলাক যাতে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে যায় সেইকাৰণে তেওঁ লগে লগে ইলেকশ্যন অহাৰ লগে লগে কৈ দিয়ে এইবাৰ আহি আছো অসমত দিছপুৰত চৰকাৰ কৰিব টুপি আৰু লুঙিৰ মানুহবিলাকে কয়নে নকয় কওক দাড়ি আৰু টুপিয়ে চৰকাৰ কৰিব বুলি কয়নে নকয় তো এনেকে মুছলমান আৰু হিন্দু দুজন সাম্প্ৰদায়িক নেতাই গোটেই অসমখনৰ মানুহবিলাকক শান্তিৰে থাকিব নোৱাৰা কৰিছে হয়নে নহয় ৰাইজ হয়নে নহয় হয়নে নহয় আপোনালোকে যদি মুখেৰে মাত নামাতে তেতিয়াহ'লে এনেকৈ শুই থাকক আৰু হ'ব যদি মুখেৰে মাত নামাতে যদি মুখেৰে ক'বলৈ আৰম্ভ নকৰে যদি সেই ঐক্যবদ্ধ নহয় ঐক্যবদ্ধ মানে অকল মুছলমান মানুহকেইটা লগ হৈ মুছলমানক ভোট দি থাকিলেও কেতিয়াও নহ'ব একদম মূল সুঁতিৰ অসমীয়া মানুহক আপোনালোকে ভোট দিব লাগিব মূল সুঁতিৰ অসমীয়া মানুহ আজি অখিল গগৈ বুলি ক'লে আজি ৰাইজৰ দল বুলি ক'লে উজনি অসমত আমাক বাদ দি পৃথিৱীৰ কোনেও চৰকাৰ কৰিব নোৱাৰে গতিকে ৰাইজৰ দলৰ প্ৰতি যদি আপোনালোকে অলপো যদি মৰম নেদেখুৱায় তেতিয়াহ'লে আন যাকে ভোট দি দিয়ক লাগিলে আপোনালোকক সদায় বিদেশী বুলি কৈ থাকিব গতিকে একদম স্পষ্ট কথা মই আপোনালোকক ক'বলৈ আহিছোঁ কোনো লোকদাক নোহোৱাকৈ আপোনালোকক ক'বলৈ আহিছোঁ যদি সঁচাকৈ অসমৰ সংখ্যালঘু ৰাইজ শান্তিত থাকিব লাগে অসমৰ সংখ্যালঘু ৰাইজে অসমীয়া জাতিৰ লগত সম্পূৰ্ণৰূপে একলগ হৈ যাব লাগে কোনোদিন যদি সংখ্যালঘু ৰাইজে কেতিয়াও বিপদ আপদ নোহোৱাকৈ অসমত একদম এজন
একদম স্বাধীন নাগৰিকৰ নিচিনা জীয়াই থাকিব লাগে, অসমৰ মূল সুঁতিৰ লগত যদি একেলগে আগুৱাই যাব লাগে, তেতিয়াহ'লে আপোনালোকে কেৱল AIDF-ক নহয়, AIDF-কটো ব্ৰহ্মপুত্ৰত দলিয়াবই লাগিব, লগতে আপোনালোকে অসমৰ মূল সুঁতিৰ ৰাজনৈতিক দলবিলাকৰ প্ৰতি সদিচ্ছা প্ৰদৰ্শন কৰিব লাগিব। ৰাইজৰ দলক ভোট দিয়ক, আমি আপোনালোকক অসমীয়া মূল সুঁতিৰ লগত একলগ কৰিম। বুজি পাইছেনে বাৰু কথাটো? যদি সঁচাকৈ বুজি পাইছে, ৰাজনৈতিকভাৱে যদি বুজি পাইছে, তেতিয়াহ'লে এইটোৱে আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথা যে অসমৰ মুছলমান সমাজে সিদ্ধান্ত ল'ব লাগিব যে তেওঁলোকে মুছলমানৰ নেতা AIDF-ক ভোট দিব নে তেওঁলোকে অসমীয়া জাতিক প্ৰতিনিধিত্ব কৰা, সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুদ্ধ কৰা, বিজেপিক ৰঙা চকু দেখুৱাব পৰা, বিজেপিক অসমত ঠাণ্ডা কৰি দিব পৰা, অসমৰ মূল সুঁতিৰ ৰাজনৈতিক দলক ভোট দিব, সেই সিদ্ধান্ত অসমৰ মুছলমান সমাজে গ্ৰহণ কৰিব লাগে।